দেতা কোৱা তুমি যে কৈছিলা পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া ঠাই এটুকুৰাৰ কথা উম তুমি এবাৰ মোক আকৌ কৈ দিয়াচোন পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া ঠাইটুকুৰাৰ নাম হ'ল পইণ্ট নিমো গম পাইছানে পাইছোঁ এই ঠাইটুকুৰা আছে দক্ষিণ প্ৰশান্ত মহাসাগৰৰ মাজত এই ঠাইটুকুৰা ইমানেই অকলশৰীয়া যে পৃথিৱীৰ যি ভূপৃষ্ঠ গম পাইছানে ভূভাগ আছে এই মাটিৰ পৰা সেই অঞ্চলটোলৈ দূৰ প্ৰায় 2600 কিলোমিটাৰ সেইকাৰণে ইয়াক পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া অঞ্চল বুলি কোৱা হয় বহুলোকে ভাবে যে পইণ্ট নিমো এটুকুৰা মাটি বা এটা সৰু দ্বীপ বা তেনেকুৱা এক স্থলভাগ দৰাচলতে পইণ্ট নিমোত কোনো মাটি নাই সেইটো এটা বিশেষ পইণ্ট য'ত মহাকাশযানবিলাক পুৰণি হ'লে তাতে ড্ৰপ কৰি দিয়া হয় বা তাতে নষ্ট কৰি পেলাই দিয়া হয় গম পাইছা সেইকাৰণে পইণ্ট নিমোৰ এটা বিশেষ গুৰুত্বও নথকা নহয় আৰু এটা ইণ্টাৰেষ্টিং কথা কি পইণ্ট নিমো ইমানেই দূৰত আছে যে মহাকাশচাৰীসকল যিবিলাক যানত উঠি পেলাই পৃথিৱীৰ চাৰিওফালে ঘূৰে সেই যানবিলাকেই আনকি মানে স্থলভাগতকৈ ওচৰত থাকে অৰ্থাৎ সেই স্পেচ ষ্টেচনবিলাক 400 কিলোমিটাৰমানৰ ভিতৰতেই থাকে গতিকে 2600 কিলোমিটাৰ দূৰত স্থলভাগ থাকে 400 কিলোমিটাৰ দূৰত সেই স্পেচশ্বিপবিলাক থাকে বুজিলা